জনগোষ্ঠীয়ে আজি বিশেষকৈ কাপোৰ বনোৱাৰ কাৰণে আপোনালোকে সৌভাগ্য য'ত নেকি গোটেই ভাৰতবৰ্ষৰ ভিতৰত তাত ভাল কোৱালিটি তাত কাপোৰ প্ৰডাকশ্যন কৰা হয় আৰু তাত বহুত মেন পাৱাৰ ইউজ কৰা হয় আৰু তাত কিচিম মানে কোৱালিটি প্ৰডাকশ্যন কৰা হয় তাত আমি সচকুৰে চাই দেখি আমি তাত দেখি আমি এটা অনুমান মানে কৰিব পাৰিছোঁ যে সেইধৰণে আমি টেকনলজি ইউজ কৰি যে আমি বিশেষ মঞ্জুবালা রাভা এই পিনে চাই দিয়া শুনিয়া পইচাটো দিছোন একেলগে পইচা দি দিওঁ ওচৰতে হ'ব আছে নে নিৰূপা ৰাভা আহিব লাগে নিৰূপা ৰাভা নিৰূপা ৰাভা আছে অঞ্জনা গায়ন অঞ্জনা অঞ্জনা নাই নেকি सबसे नेक्स्ट स्नेहलता सुमित्रा राभा इंद्र মানুহৰ লগত বাৰ্তালাপ আলোচনা কাৰণে সময়গতি লক্ষ্য ৰাখি আমি খুব কম সময়ৰ ভিতৰতে আমি এই কাৰ্যসূচী সমাপ্ত কৰিম আৰু ইতিমধ্যে ৰাবাচন সাহিত্য পৰিষদৰ জনমত কাৰ্যসূচীখন আপোনালোকৰ জ্ঞাত আছে আমি কৰিছোঁ সভা পৰিচালকৰ আসনখন ইতিমধ্যে কাৰ্যসূচী সমাপ্ত হ'ল 2 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা এই চোৱা নাই দিবি মোক দিয়া নাইচোন নহয় আপোনাৰ ক'ত দিছে পেজত দিছে নাই অঁ পেজত দিছোঁ অঁ আৰু কাৰ নম্বৰ আছে 1 2 3 4 5 খনহে হ'ল আৰু আৰু দিম বুলি কিন্তু জেনেৰেলি নাপায় এনেকৈ দিম বুলি ক'লে হয় না বঢ়িয়া দে আমাক দি দিওঁ
নিবাই মোৰ ইচ্ছা নাই দেখোন কমপ্লিট তাৰমানে এইটো চালানটো কেনেকৈ হ'ব চালানটো খোলা কৰিব বেয়া নহয় খোলা দিব বঢ়িয়া এইটো লওক বঢ়িয়া কিবা ধৰি দিয়া বহুত সময় আছে অলপ পিছৰ পৰা টেক্টাৰ বুলি গম পাব লাগিব ন জেকাৰ মেচিন আগত আমাৰ তাঁত শালত দিয়াৰ ব্যৱস্থাখিনি আছিল কিন্তু আমি তাঁতবোৰৰ সলনি আমি জেকাৰ মেচিন দিয়াৰ ব্যৱহাৰ কৰিছোঁ আৰু আজিৰ এই সমাপ্ত হোৱাৰ পিছত আমি প্ৰক্ৰিয়াটোৰ লগে লগে আমি যেনিবা আমি প্ৰমাণপত্ৰসমূহ তেওঁলোকক দিব লাগিছিলে কিন্তু আমাৰ জেকাৰ মেচিনসমূহ সময়মতে আহি নোপোৱা আৰু ৰাভাসং সাহিত্য একাডেমী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকাচৰ ৰাভা ডাঙৰীয়াই দুটা চেণ্টাৰত উপস্থিত থাকিব নোৱাৰাৰ কাৰণটো হ'ল তেওঁৰ বিভিন্ন কাৰ্যসূচী থকাৰ কাৰণে তেখেতে সময়মতে উপস্থিত থাকিব নোৱাৰিলে আৰু তাৰ কাৰণে তেখেতে আমাক পৰামৰ্শ দিলে গোটেই চেণ্টাৰসমূহ শুভাৰম্ভ কৰিবৰ কাৰণে আৰু তেখেতৰ লগতো আপোনালোকৰ এনে চিনি আপোনালোকে সকলোৱে পায় তথাপিও তেখেতৰ প্ৰেজেণ্টত আমি অভিভাৱকসকলৰ দক্ষতা বৃদ্ধিৰ এই এমৰ ট্ৰেইনিংটো সমাপ্ত হোৱাৰ পিছত আমি প্ৰমাণপত্ৰ দিয়াৰ দিনাখনে চিফ ছাৰৰ লগত আপোনালোকৰ চিনাকি আৰু আপোনালোকৰ নিশ্চয় ব্যক্তিগতভাৱে কিছু ক'বলগীয়া কিছু থাকিব এই কথাবিলাকক অকণমান আলাপ আলোচনা কৰাৰ কাৰণে আমাৰ ৰাভাসং সাহিত্য একাডেমী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকাচৰ ৰাভাৰ অনুমতি সাপেক্ষে আজিৰ তাৰিখতে আপোনালোক আমি জেকাৰ মেচিন আৰু প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থাখিনি কৰিম ৰাভাসং অন্ডাৰপাছ কাউন্সিল তৰফৰ পৰা আপোনালোকে গম পায় অৱগত যে বিভিন্ন সময়ত বিভিন্ন বিত্তবৰ্ষত আমি বিভিন্ন বিষয়ত আমি ট্ৰেইনিংসমূহ দি আহিছোঁ ট্ৰেইনিং দিয়াৰ ব্যৱস্থা আছে যাতে ৰাভাসং অন্ডাৰপাছ কাউন্সিল এলেকাৰ প্ৰত্যেকটো ক্ষেত্ৰত স্কিল কৰি তুলিব পৰা যায় আৰু তেখেতসকলৰ সেলফ ডিপেণ্ডেণ্ট সেলফ এমপ্লয়মেণ্টৰ প্ৰক্ৰিয়াটো যাতে আগুৱাই লৈ যাব পৰা যায় তেনে প্ৰক্ৰিয়া ৰাভাসং অন্ডাৰপাছ কাউন্সিলে পৰিকল্পনা আমি ৰাখিছোঁ আৰু সেই পৰিকল্পনাৰ ওপৰত ভিত্তি ৰাখি আজি যোৱা জানুৱাৰী মাহৰ পৰা এমাহ ধৰি বিশেষকৈ গোৱালপাৰা জিলাৰ 50জনীকৈ শিপিনী বিশেষকৈ দৰাণ আৰু ৰংগেলত যি অসম চৰকাৰৰ ডাইৰেক্টৰ অফ হেণ্ডলুম টেক্সটাইলৰ যি ট্ৰেইনিং চেণ্টাৰ আছে সেই ট্ৰেইনিং চেণ্টাৰ প্ৰশিক্ষণ 8 বছৰ আছিলে তেওঁলোকৰ প্ৰশিক্ষণ ইতিমধ্যে সমাপ্ত ঘটিছে আৰু সেই প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পৰৱৰ্তীত পৰ্যায়ত শেষৰ পৰ্যায়ত আজি আমি কাউন্সিলৰ হেডকোৱাৰ্টাৰত একোখনকৈ চাৰ্টিফিকেট একোটাকৈ জেকাৰ্ড মেচিন আৰু সেই জেকাৰ্ড মেচিনৰ যি আনুষংগিক কাম কাজখিনি কৰিব পাৰে নগদ 8,000 টকা আৰু ষ্টাইপেণ্ড হিচাপে 2,500 টকা তেখেতসকলক আমি প্ৰদান কৰোঁ আৰু আমি লক্ষ্যশীল কৰিছোঁ যাতে এই 50জন মহিলাই যিধৰণে তেখেতসকলে ট্ৰেইনিং কৰিলে কেনেকৈ উইভিং কৰিব লাগে কেনেকৈ ডিজাইন কৰিব লাগে কেনেকৈ তেখেতসকলে এণ্টাৰপ্ৰেনাৰশ্বিপটো কৰিব কেনেধৰণে তেখেতসকলে স্কিলটো পাইছে তাৰ সংক্ৰান্তত মাষ্টাৰ ট্ৰেইনাৰসকলে ট্ৰেইনিংটো তেখেতসকলক দিছে আৰু যথেষ্ট পৰিমাণে তেখেতসকলে উপকৃত হৈছে আৰু আমি ভাবোঁ কাউন্সিল অথৰিটি বা কাউন্সিল প্ৰক্ৰিয়াই আমি ভাবোঁ যাতে এই ট্ৰেইনিঙৰ পিছত এই 50জনীকৈ মহিলাই বা ছোৱালীয়ে সুন্দৰভাৱে তেখেতসকলৰ হেণ্ডলুমৰ সংক্ৰান্তত তেওঁলোকৰ সুনিপুণতাটো তেওঁলোকে কাঢ়ি আনিব কাৰণে সক্ষম হৈছে আৰু আমাৰ যে ডিমাণ্ড ৰাভাসকলৰ বাজাৰ আৰনাই আওচা গামোচা আদিৰ ক্ষেত্ৰত তেখেতসকলে সুন্দৰ এটা পৰিৱেশ বাতাৱৰণ সৃষ্টি কৰিব বা সামগ্ৰিকভাৱে যিখিনি আমাৰ হেণ্ডলুমৰ ক্ষেত্ৰত প্ৰয়োজন তাৰ ক্ষেত্ৰত তেখেতসকলে আগবাঢ়িব পাৰিব আৰু এই ছাকচেছফুল ট্ৰেইনিংটো কৰাৰ ক্ষেত্ৰত আমাৰ গোৱালপাৰা জিলা হেণ্ডলুম এণ্ড টেক্সটাইল বিভাগে এছিয়ান ডাইৰেক্টৰৰ তৰফৰ পৰা সুন্দৰ সহযোগিতা আগবঢ়াইছে বিভাগ আমাৰ সুমিত চন্দ্ৰ ৰাভাৰ নেতৃত্বত সুন্দৰ পৰিকল্পনা কৰিছে গতিকে তেখেতসকলক এই চেগতে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহক সকলোৱে মিলি আমাৰ অঞ্চলৰ মহিলাসকলক স্কিল কৰি তোলোঁ ইন টাৰ্মছ অফ হেণ্ডলুম এণ্ড টেক্সটাইলৰ ক্ষেত্ৰত আৰু যাতে এই অঞ্চলৰ যি আমাক নৈমিক যিখিনি প্ৰয়োজনীয় যিখিনি ডিমাণ্ড আছে সেইখিনি পূৰণ কৰিবৰ ক্ষেত্ৰত এটা ষ্টেপ আমি আগবাঢ়ি যাব বুলি পেলাই মই আশাবাদী শিক্ষকৰ কাৰণেও আমি 7খন পাৱাৰ টিলাৰ আমি ফাৰ্ষ্ট ফেজত আমি দিবলৈ বিচাৰিছোঁ আৰু তেখেতসকলে উপস্থিত হৈছে আৰু আমি আশা প্ৰকাশ কৰিছোঁ খুব কম পইচাত তেখেতসকলে যাতে সেই পাৱাৰ টিলাৰসমূহ লৈ যে খেতি বাতিৰ কাৰণে উপযোগী কৰি তুলিব পৰা যায় আমাৰ অঞ্চলটো এলেকাত খেতি বাতি হৰ্টিকালচাৰ এৰিয়া হৰ্টিকালচাৰৰ সম্পূৰ্ণ পৰিৱেশটো চলি আছে গতিকে আমি আশাবাদী তেখেতসকলে সুন্দৰভাৱে তাৰ যদি সঠিক প্ৰয়োগ কৰে সেই ট্ৰেক্টৰসমূহৰ ডেফিনেটলি তেখেতসকলৰ যি সেলফ যি ডিপেণ্ডেণ্টৰ যি এটা প্ৰক্ৰিয়া কৃষি সেই কৃষি ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে সক্ষম